নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আপোনালোকে জানে যে মই জুবিনদাৰ ঘটনাটোৰ ওপৰত নিয়মিতভাৱে ভিডিঅ' বনাই আছোঁ বেক টু বেক। তো এতিয়া যোৱাকালি মই এটা নিউজ পালোঁ। নিউজটো হ'ল গৰিমা শইকীয়া গাৰ্গ তেওঁ এটা গোচৰ ৰুজু কৰিছে। মই নিউজটো চাই মই আনন্দিত। মই সেইটো বিচাৰি আছিলোঁ, মানে ভাবি আছিলোঁ যে পৰিয়ালৰ লোকে গোচৰ এটা ৰুজু কৰক, আৰু অৱশেষত মানে সেইটো হ'ল। তো গোচৰটো ৰুজু কেতিয়া কৰে? যেতিয়া মানুহৰ মনত সন্দেহ থাকে যে ইয়াত কিবা এটা ঘটনা ঘটিছে, এই মৃত্যুটো স্বাভাৱিক মৃত্যু নহয়, তেতিয়া মানুহে আৰক্ষীৰ কাষ চাপে আৰু ন্যায় বিচাৰি তদন্ত বিচাৰি গোচৰ ৰুজু কৰে। যদি স্বাভাৱিক মৃত্যু হয় তেতিয়াহ'লে আৰু নকৰে, কাৰণ স্বাভাৱিক মৃত্যু। কিন্তু যদি সন্দেহজনক হয় তেতিয়া কৰে। তো সেইটো মানে যিটো আমি সন্দেহ কৰিছিলোঁ, যিটো মানে আমি আমাৰ মনত যিটো আছিলে যে এইটো স্বাভাৱিক মৃত্যু নহয়, ইয়াত কিবা নহয় কিবা হৈছে, তো সেই চিন্তাটো গৰিমা শইকীয়া মানে গৰিমা বড়ো মনলৈ আহিলে আৰু তেওঁ গোচৰ ৰুজু কৰিলে। গোচৰ ৰুজু কৰাটো এইকাৰণে প্ৰয়োজন, তদন্ত সফল হওক বিফল হওক সেইবোৰ মানে পিছৰ কথা, মানে সুকীয়া বিষয়। ইয়াত গোচৰটো ৰুজু কৰিলে কি হয়, সেইটো ৰেকৰ্ড থাকি যায়, আৰু সেইটো পিছতো মানে সেই কেছটো এগেইন ৰিঅ'পেন কৰিব পাৰি। সেই গোচৰটো পিছত ধৰি লওক আজিৰ পৰা 2 বছৰ পিছত, 3 বছৰ পিছত ধৰি লওক মানে প্ৰশাসন সলনি হৈ গ'ল, তাৰে পিছতো বিচাৰিলে সেইটো পুনৰ মানে উলিয়াব পাৰি, উলিয়াই কিনে পুনৰ মানে সোধা পোছা পুনৰ কিবা কিবি এইবিলাক কৰিব পাৰি। তো সেইটো হ'ল মানে গোচৰৰ এডভান্টেজ। আৰু যদি আপোনাৰ এই যিটো গোচৰৰ বিষয় কথা, এইটোতো আপোনাৰ মোৰ মতে আপোনাৰ ছিংগাপুৰত যিসকল ব্যক্তি গৈছিলে তাৰে ভিতৰত এজনৰ নাম আছিলে সন্দীপান গাৰ্গ, মানে জুবিনদাৰ সম্পৰ্কীয় ভায়েক। তেওঁ ছিংগাপুৰত আছিলে। তেওঁৱে মানে ছিংগাপুৰত এটা গোচৰ ৰুজু কৰিব লাগিছিলে মোৰ মতে। কাৰণ কিয়, তোমাৰ দাদা হয়নে, তোমাৰ দাদাৰ লগত কিবা এটা হৈছে, তোমাৰ মনত সন্দেহটো আহিব লাগিছিলে যে এইটোতো স্বাভাৱিক নহয়, এইটো কিবা নহয় কিবা হৈছে। যি হৈছে তুমি তাতে ছিংগাপুৰ আৰক্ষীত ওচৰৰ সেই সাগৰৰ পাৰৰ ওচৰত যিখন থানা পৰে, পুলিচ ষ্টেচন পৰে, তাত গৈ এটা কমপ্লেইন কৰা। সেইটো তোমাৰ দায়িত্ব আছিলে। আৰু তুমি যিহেতু নিজে পুলিচ, সেইবোৰতো আৰু পুলিচে জানেই কেনেকৈ কি কৰিব লাগে। তো সেইকাৰণে মই মানে সন্দীপন গাৰ্গৰ ওপৰত মই অসন্তুষ্ট। তেওঁ এটা গোচৰ ৰুজু কৰা হ'লে তাতে মানে তাৰে পুলিচে কিবা কিবি চাই কিনে এটা ৰিপৰ্ট উলিয়াই দিলে হয়। তো ইয়াৰে পুলিচে এটা চালে হয়, তাৰে পুলিচে এটা চালে হয়। তো দুইটা পুলিচৰ কানেক্ট কৰি এটা ৰাইজেও গম পালে হয় আচলতে ঘটনাটো হৈছিলে কি, হয়নে? এতিয়াতো কিছুমানে কৈ আছে বোলে বিষ খুৱাইছে। যদি বিষ খুৱাইছে সেইটো পষ্টমৰ্টমত ওলাব। তো পষ্টমৰ্টমত কি ওলাইছে সেইটোতো এতিয়ালৈকে পাব্লিক হোৱা নাই। আৰু এনেকুৱা কথাবোৰ মই কৈ থাকিম। তো আজিৰ ভিডিঅ'টো মই থেংক ইউ গোজ টু গৰিমা শইকীয়া গাৰ্গ, গৰিমা বৌক ধন্যবাদ জনাবলৈ আজিৰ ভিডিঅ'টো বনালোঁ।